নমস্কাৰ সকলোকে হেজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইয়াতে মই দুটা বিষয়বস্তু আলোচনা কৰিম, CTET আৰু আছাম টেটৰ লগত ৰিলেটেড। চ' সকলোৱে এইটো যে লাষ্টলৈকে চাব। কালি মই ফেচবুকত এটা ভিডিঅ' ক্লিপ দেখিলোঁ, তাতে একাংশ আছাম টেট কোৱালিফাইড কেণ্ডিডেটে যিসকলে 2019 এণ্ড 2021ত অনুষ্ঠিত হোৱা আছাম টেটত উত্তীৰ্ণ হৈছিলে, একেদৰে অসম চৰকাৰক অনুৰোধ কৰি আছে যে যিসকল এই সময়ত আছাম টেট কোৱালিফাইড কৰিছিল বা আছাম টেট কোৱালিফাইড কৰি এতিয়ালৈকে নিযুক্তি পোৱা নাই, একেসকলক প্ৰিফাৰেঞ্চ বা স্পেচিয়েল কিবা এটা দি পেলাই নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰ মানে একেসকলে এনেধৰণে ক'ব বিচাৰিছে যিসকল আছাম টেট কোৱালিফাইড কৰিছে একেসকলক কিবা এটা নম্বৰ এক্সট্ৰাকৈ দি হ'লেও, মানে CTET পাছ কৰা পাৰ্টিক নিদি একেসকলক দি হ'লেও কিবা এটা কৰিব লাগে নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে। ময়ো বিচাৰোঁ যে আছাম টেট বুলিয়ে নহয়, আছাম টেট আৰু CTET যিহেতু দুয়োটাই টিচাৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে অনুষ্ঠিত কৰে। চ' আছাম টেট বুলি নহয়, আছাম টেট আৰু CTET কোৱালিফাইড কৰা যিমান কেণ্ডিডেট আছে নতুনকৈ বিজ্ঞাপন দিয়ে আৰু সেই নতুন বিজ্ঞাপনত বেছিকৈ পোষ্ট দি পেলাই পদৰ সংখ্যা বঢ়াই যাতে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিয় মই কৈছোঁ যে আপোনালোকে যদি আছাম টেট কোৱালিফাইড কেণ্ডিডেটসকলক বেছিকৈ প্ৰিফাৰেঞ্চ দিব কয়, তেতিয়াহ'লে দুটা সমস্যাৰ সৃষ্টি হয়। নাম্বাৰ 1 যে আছাম টেট আৰু CTETৰ ডিফাৰেঞ্চ ক'ত আছে? মই জনামতে বা মোৰ দৃষ্টিকোণৰ পৰা মই এইটোৱে জানো যে CTET কোৱালিফাইড কৰিলে আমি KBS বা বাহিৰৰ ষ্টেট ৰাজ্যবিলাকৰ যিখিনি টিচাৰ ভেকেণ্ট ওলায়, যদি এই ৰাজ্যখনৰ লেংগুৱেজবিলাকৰ লগত মেটচিং হয়, এইখিনিত আবেদন কৰিব পাৰে। কিন্তু আছাম টেট কোৱালিফাইড কৰা কেণ্ডিডেটসকলে নোৱাৰে, যিটো CTET কোৱালিফাইড কেণ্ডিডেট পাৰ্টিসকলে লাভ কৰে। ডিফাৰেঞ্চটো এইটোৱে, তাতো একো ডিফাৰেঞ্চ নাই। এনেকুৱাটো নহয় আছামৰ ৰেফাৰেঞ্চৰ বেছি অলপ পঢ়া হয় বাৰু আছাম টেট এক্সাম দিওঁতে, কিন্তু এইটো নহয় বুলি নকওঁ, চিলেবাছটো অলপ বেছিকৈ পঢ়িব লগা হয়। কিন্তু উদ্দেশ্য হৈছে দুয়োটাই যে টিচাৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে আৰু সেইটো বিচাৰিলে কিন্তু বাকী তোমাৰ কি কয় CTET কোৱালিফাইড কৰা কেণ্ডিডেট আৰু যিসকল নতুনকৈ DLED BEd কৰি খাইছে একেসকলে ভাবি জনাব, যদি আছাম টেট কোৱালিফাইড কৰা কেণ্ডিডেটসকলক যদি বেছিকৈ প্ৰিফাৰেঞ্চ দিছে তেতিয়াহ'লে আছাম টেট অনুষ্ঠিত কৰক। আমাৰ NCT গাইডলাইন মতে আছে যে আছাম টেট যদি অনুষ্ঠিত নকৰে বা এই পাৰ্টিকুলাৰ ৰাজ্যত যদি সেই বছৰত নিজস্বভাৱে টিচিং ৰিক্ৰুইটমেণ্টৰ এক্সাম অনুষ্ঠিত নকৰে, তেতিয়াহ'লে CTET এলাউ দিব লাগিব, এইটো গাইডলাইনত লিখা আছে। কিন্তু সেই পাৰ্টিকুলাৰ ইয়েৰত যদি আছাম টেট বা নিজৰ ষ্টেটৰ টিচিং এক্সামৰ যদি এক্সাম কণ্ডাক্ট কৰে, তেতিয়াহ'লে CTET কোৱালিফাইড কেণ্ডিডেটসকলে কি নাপায়, তাত আবেদন কৰাৰ, এই বছৰত নতুন বিজ্ঞাপন ওলালেই আবেদন কৰাৰ সুযোগ নাপায়। সেই ৰুলটো সম্পূৰ্ণৰূপে ভাইলেট হৈ গুচি যাব। চ' এইটো এটা প্ৰব্লেম হয়। আৰু যদি নিজস্বভাৱে সেই ৰাজ্যখনে বা আমাৰ আছামে যদি আছাম টেট কণ্ডাক্ট নকৰে, তেতিয়াহ'লে নিশ্চিতভাৱে CTET কেণ্ডিডেটসকলে সুবিধা পাবই। আৰু আছাম টেট কেণ্ডিডেট কৰাসকলে যদি স্পেচিয়েল প্ৰিফাৰেঞ্চ বিচাৰে, তেতিয়া আকৌ CTET কেণ্ডিডেটসকলে আছাম টেট অনুষ্ঠিত কৰিবলৈ দাবী জনাব। চ' এইটো প্ৰব্লেম হয়। আৰু দ্বিতীয় প্ৰব্লেমটো হ'ব যে যদি সেনেধৰণৰ বিতৰ্ক হৈ থাকে, তেতিয়াহ'লে আমাৰ গভৰ্ণমেণ্টে নতুন বিজ্ঞাপন দিয়াৰ ক্ষেত্ৰত নিজস্বভাৱে এটা চান্স পাব, এইখিনি ডিলে কৰি থাকিব। আপোনালোকে জানেই আছামত যিমানখিনি বিজ্ঞাপন ওলায় বা বিজ্ঞাপন ওলোৱাৰ পিছত 2-3 বছৰ সময় লাগি যায় আৰু ডিলে কৰি দিব। চ' এইখিনি বিতৰ্ক নকৰি মই ভাবোঁ যে আছাম টেট যিসকলে পাছ কৰিছে বা CTET পাছ কৰিছে সকলোকে নিযুক্তি দিব লাগে, কিন্তু নতুন বিজ্ঞাপনৰ কাৰণে সকলোৱে মাতক, বিষয়খিনি হাইলাইট কৰক। আৰু নতুন বিজ্ঞাপনত যাতে অসমত যিহেতু বহুত স্কুল আছে, সেই স্কুলবিলাকত বহুতখিনি খালী পোষ্ট আছে, চ' সেইখিনি আঙুৰি একেলগে এটা বিজ্ঞাপন দিব লাগে, যাতে নতুনকৈ কি পাব পাৰে, নতুন বিজ্ঞাপনত সকলোৱে চাকৰি লাভ কৰিব পাৰে। থেংক ইউ।